আজি সানডে ব্লগটো স্কুলৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেখিছেনে এয়া মোৰ ষ্টুডেণ্টখিনি আঁকি আছে খুব ধুনীয়াকৈ আৰু এয়া ময়ো একেলগে সিহঁতৰ লগত আঁকিবলৈ লৈছোঁ আৰু একচুৱেলি সিহঁতক দেখাইও আছে এনেকৈ কালাৰটো কেনেকৈ মিলাব লাগে আজি আমাৰ সানডে স্পেচিয়েল পুৰা একদম মটন চাওঁ একদম পুৰা মটন এতিয়া মেৰিনেশ্যন কৰিব এয়া মানে চব মছলা আছে আদা নহৰু জলকীয়া জিৰা জালুক এনেকৈ আছে আৰু এয়া পিঁয়াজ আৰু স্পেচিয়েলটো বনাব ইফালে মোৰ হাজবেণ্ড চাবাৰ এয়া মটন ইয়াতে আদা নহৰু জলকীয়া পেষ্ট তাৰপিছত আৰু জিৰা জালুক পিঁয়াজ হালধি নিমখ চব দি পেলাই এতিয়া ইয়াতে ধুনীয়াকৈ মেৰিনেশ্যন কৰিব চবতকৈ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে সৰিয়হৰ একেবাৰে তেল সৰিয়হৰ তেলে ইয়াৰে স্মেলটো আৰু দুগুণ কৰিব আমি যেতিয়া মটন বনাওঁ এনেকৈ বনাওঁ যদি সময় থাকে যিমানে ধুনীয়াকৈ মটনটো সানিব সিমানে টেষ্টটো ধুনীয়াকৈ ওলাব আৰু আমি একেবাৰে পেকেট মছলা ইউজ নকৰোঁ যিহেতু এনেকৈ বনাওঁ আমি চিকেন নে মটন মটন আজি চিকেন নহয় মটন বনাইছে পাপাই কিবা কোৱা মম্মি হাতটো গুছি দেচোন এইবাৰ আমাৰ এইটো সেকেন্ড প্ৰসেস কাৰণ আমি প্ৰেসাৰ কুক কৰোৱে মটনৰ প্ৰেসাৰ কুক কৰিবই লাগে যদি আমি খৰিত বনাও তেতিয়া নকৰো বাৰু এয়া মই ঘৰতে বনোৱা গৰম মছলা যোৱা সানডেৰ ভিডিঅ'ত যে দিছিলো আৰু ইফালে আহি গ'ল পাৰ্সেল আজিকালি খুব ভাল হৈছে যে কালি ৰাতি অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহিয়ে গ'ল আৰু মই এইখিনি পাৰ্সেলখিনি হাজবেণ্ড থাকাত আহিলে মই খুবেই ভাল পাওঁ কাৰণ এইখিনি বস্তুবোৰ মিলা চলা ঠিক হৈ যায় আৰু বহুত কিবা কিবি অৰ্ডাৰ কৰিছিলোঁ আৰু এই লোচনটো মই খুবেই ভাল পাইছোঁ ইউজ কৰি পেলাই আৰু সেয়া ড্ৰাই ফ্ৰুটছবোৰৰ ইমান যে দাম হৈছে নহয় এনেকৈ কিবা কিবিবোৰ আনিলোঁ আৰু এইবোৰ এতিয়া ঠিক ঠাক কৰি থ'ম আৰু সেয়া দেখিছেনে আচাৰো বনালোঁ অকণমান আজিখিনি মানে একচুৱেলি দুদিনমান হ'ল বাৰু কাটি থোৱা বাট আজি নহৰু আৰু মানে অকণমান শুকান গোটা মানে স্পাইচবোৰ দিলোঁ আৰু এতিয়া বটলত থ'বৰ পৰা হৈ গ'ল খুব ধুনীয়া হৈছে খুব টেষ্ট হৈছে মোৰ আচাৰখিনি খাবৰ কাৰণে আৰু এয়া ভাত দুপৰীয়া লাঞ্চটো ৰেডি কৰিলোঁ এয়া এঞ্জুৰ আৰু এয়া আমাৰ দেখিছেনে ইমান মাষ্ট হৈছে আৰু স্মেলটো যে ইমান ধুনীয়া হৈছিল নহয় এতিয়া এডিট কৰি আছোঁ মই এতিয়াও খাবলৈ মন গৈছে ইয়া ভাত পানী খাই আমি ৰেডি হৈছোঁ অকণমান আহোঁ ফুৰি কাৰণ এই ধূলিৰ কাৰণে শুকান বতাহৰ কাৰণে আমি বহুত দিন ওলাই যোৱা নাছিলোঁ সানডে বুলি কিন্তু ক'তো ফুৰাবলৈ নিয়া নাছিলোঁ এনেতো ওলাই যাওঁ বাৰু সেইকাৰণে এঞ্জু মানে তাই বহুত দিনৰ পৰা কৈছোঁ তাই ফুৰিব যাব পাৰ্কত যাব তো অকণমান ওলাইছোঁ আৰু সন্ধিয়া ক'ত উঠি উঠি ওলাবা দিছোঁ মই জোতা ক'ত উঠি উঠি খেল চাই আছে চা কি ওলাই আহিলোঁ এনেকৈ খুব ভাল লাগিছিল আৰু কেতিয়াবা যেতিয়া মনটো বেয়া লাগি থাকে অকণমান ওলাই আহিলে খুব ভাল লাগে হয়নে আৰু মোৰ আজি গাটো সিমান এটা ভাল নাছিল আহিলোঁ সেইকাৰণে মানে অকণমান ভাল লাগিল ইয়াতে ফুলবোৰ দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে অকণমান এঞ্জুৰ লগতে আমাৰো এক্সাৰচাইজ হয় খোজ কাঢ়া হয় ঘৰত থাকিলে যিহেতু একেবাৰে খোজ কাঢ়া নহয় ওলোৱা নহয় আৰু তাইৰ লগত অলপ এনেকৈ খেলা ধূলা তাই যিহেতু খেলি থাকে আমাৰো অকণমান খোজ কৰা হয় বাৰু এঞ্জয় এফালে চোৱা কি হয় এইটো পিষ্টল হয় পুলিচ হয় আজি যেটো ভিডিওটো দেখুৱাবৰ কাৰণে হিমান একো বিশেষ নাই সেইকাৰণে দেখুৱাম নাইট স্কিন মানে কেয়াৰ কেনেকৈ লওঁ মই নাইটত এতিয়া দেখিছেনে কিমান হোপা মেকআপ আছে তো এইখিনি ধুনীয়াকৈ ক্লিন কৰিম আৰু ৰাতি মই কি লগাওঁ গোটেইখিনি দেখুৱাম আজি আহ
এইটো মামা আৰ্থৰ মুলতানী মিট্টিৰ মানে আৰু মুলতানী মিট্টি আৰু ৰ'জ পালৰ কিবা এনেকুৱা এটা ফেচ ৱাছ আছিল খুব ধুনীয়া হয় যেতিয়া ঘূৰি ফুৰি আহোঁ ধূলি চুলি বহুত লাগি থাকে এইটো ফেচ ৱাছ দি ক্লিন কৰিলে খুব ভালে কিন্তু মই যেতিয়াই মানে মেকআপ চেকআপ বেছি থাকে মোৰ স্কিনত তেতিয়া মই ডাবল ক্লিনজিং কৰোঁ আৰু ৰাতিটো মই ক্লিনজিং কৰোঁ ডাবল ক্লিনজিং এইটো কাৰণে কৰোঁ যাতে অপেন প'ৰ্ছবোৰৰ মানে একো লেতেৰা সোমাই নাথাকে ঠিক আছে আহক মই দেখুৱাই আছোঁ এনেকৈ অকণমান লৈ লৈছোঁ আৰু খুব ধুনীয়াকৈ ক্লিনজিং কৰিব আৰু ক্লিনজিঙত একেবাৰে বেছি সময় লগালে ভাল হয় কাৰণ তেতিয়াহে মানে ভিতৰৰ পৰা ক্লিনজিং হয় গোটেইখিনি ধুনীয়াকৈ ক্লিনজিং কৰি ল'ব আৰু নেক এৰিয়াটো একদম নাপাহৰিব আৰু মুখখন ক্লিন হৈ পেলাই লগ পাই আছোঁ আপোনালোকক ধুনীয়াকৈ ক্লিন কৰি আহিলোঁ আৰু এতিয়া মই যে ঘৰতে বনাইছিলোঁ এইটো ইয়াৰে ভিডিঅ'টো আছে আপোনালোকে চাব এইটো নাইট ক্ৰীম এটা বনাইছিলোঁ মই আৰু খুব ধুনীয়া হৈছে এয়া দেখিছেনে ইমান ধুনীয়া হৈছে জেল টাইপৰ হৈছে নাইট জেলৰো কাম কৰে এইটো এইটো ধুনীয়াকৈ একদম মাছাজ কৰি দিম এইটো নুচুবা ধুনীয়াকৈ মাছাজ কৰি দিব কাৰণ ৰাতিৰ মাছাজটো ৰাতিৰ ক্লিনজিং ৰাতি মানে স্কিন কেয়াৰ বহুতে দৰকাৰ দিনটো আমি ইমান গুৰুত্ব দিয়া নাযায় ৰাতিৰখিনিহে মানে মষ্ট ইম্পৰ্টেণ্ট খুব ভাল লাগে ইমান ৰিলেক্স লাগে নহয় ক্ৰীমটো হৈ গ'ল মাথাটো খুব বিষাইছে আৰু ইফালে এঞ্জুৰ গাখীৰ গৰম হৈ আছে আৰু ইফালে ৰাতি ভাত খাবৰ কাৰণে সজিনা বনাই আছোঁ একেবাৰে কুমলীয়া সজিনা একদম খুবেই প্ৰিয় আৰু এইটো ছিজনৰ প্ৰথম সজিনা খাম আজি আমি আৰু আহোঁতে মিঠাই লৈ আহিছিলোঁ এতিয়া মিঠাই আৰু চাহ খাম আমি কাৰণ আমি আজি একোৱে খোৱা নাই বাহিৰত ক'তো খুচিত যিহেতু চাহ খাওঁ আজি খুচিত চাহ খোৱা সময় নহ'ল কাৰণটো কি জানেনে এইটো কাৰণ বিয়তা কৰি দিয়াৰ সময় নাই এইটো দেখিছেনে লগালোঁ যে কি ধুনীয়া একেবাৰে চাইন মাৰি আছে কি ধুনীয়া এটা গ্ল' আহিছে দেখিছেনে মুখখন একোৱে লগোৱা নাই অকল সেই ক্ৰীমটো লগাইছোঁ ইমান ধুনীয়া যে গ্ল' আহে নহয় মই একেবাৰে ফ্ৰণ্টৰ পৰা দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়া গ্ল' এটা আহে মানে খুব ৰিলেক্স ফিল হয় খুব ভাল লাগে আপোনালোকে এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাবচোন আজিলৈ আহিছোঁ ভিডিঅ'টোত